হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। বৰ্তমান সময়ত মানুহৰ যিটো লাইফষ্টাইল, এই লাইফষ্টাইলটো সলনি হোৱাৰ লগে লগে মানুহৰ মাজত বিভিন্ন বেমাৰ আজাৰো বৃদ্ধি পাইছে আৰু প্ৰত্যেকগৰাকী মানুহে জীৱনত কষ্ট কৰি টকা উপাৰ্জন কৰে। কিন্তু এই উপাৰ্জন কৰা টকাবিলাক যদিহে মানুহগৰাকীৰ নিজৰ বা মানুহগৰাকীৰ পৰিয়ালৰ কোনোবা এগৰাকী ব্যক্তিৰ বেমাৰ হয়, কিবা সিৰিয়াছ ইলনেছ আহি যায়, তেনেহ'লে গোটেই জীৱনৰ যিখিনি সঞ্চিত ধন, সেই সঞ্চিত ধনখিনি একেবাৰতে শেষ হৈ যাব পাৰে আৰু এইটোৱে সেই মানুহগৰাকীৰ লগতে গোটেই পৰিয়ালটোৰ উন্নতিৰ পথত হেঙাৰ হৈ পৰে আৰু তেওঁলোকৰ যিটো সামাজিক যিটো অৱস্থা, সেইটো কিছু বছৰ পিছুৱাই যায়। গতিকে আজিৰ এই সময়ত প্ৰত্যেকগৰাকী ব্যক্তিৰে বা প্ৰত্যেকটো পৰিয়ালৰ কাৰণে হেল্থ ইঞ্চুৰেঞ্চ থকাটো খুবেই দৰকাৰী আৰু বাধ্যতামূলক বুলি ক'লেও ভুল কোৱা নহ'ব। বৰ্তমান সময়ত মাৰ্কেটত বিভিন্ন ধৰণৰ হেল্থ ইঞ্চুৰেঞ্চ পলিচি পোৱা যায়, উপলব্ধ। কিন্তু ইয়াৰ মাজৰে পৰা আপোনাৰ বাবে আৰু আপোনাৰ পৰিয়ালৰ বাবে কোনটো পলিচি ভাল হ'ব, কোনটো পলিচি ল'লে আপোনালোকে ভৱিষ্যতে বিপদত নপৰিব, এইখিনি জনাটো অত্যন্ত দৰকাৰী। কাৰণ যিবিলাক পলিচি এজেণ্ট থাকে, তেওঁলোকে আপোনালোকক বিভিন্ন কথা কৈ যিকোনো পলিচি এটা দি দিব বা বিক্ৰী কৰিব। কিন্তু সেই পলিচিটো লোৱাৰ পিছত আপোনাৰ কি সমস্যা হ'ব, কি নহ'ব, সেইটো কিন্তু ভুগিব লাগিব আপুনি নিজে। গতিকে আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে আমি আলোচনা কৰিম যে আমি কেনেকুৱা পলিচি লোৱা দৰকাৰ বা হেল্থ ইঞ্চুৰেঞ্চ পলিচি এটা লোৱাৰ সময়ত আমি কি কি দিশত চকু দিব লাগে। গতিকে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে পলিচি এটা লোৱাৰ সময়ত আমি চাব লাগিব যে আমাৰ প্ৰয়োজনীয়তা কিমান। আমাক পলিচিটো এজন ব্যক্তিৰ কাৰণে লাগে নে গোটেই পৰিয়ালটোৰ কাৰণে লাগে। আমি পলিচিটো লোৱাৰ সময়ত চাম যে সেই পলিচিটো কেছলেছ পলিচি নে ৰিইম্বাৰ্চমেণ্ট পলিচি। এই বিষয়ে পিছত আমি আলোচনা কৰিম যে কেছলেছ হ'লে কি হয়, ৰিইম্বাৰ্চমেণ্ট থাকিলে কি হয়, পিছত আমি আলোচনা কৰিম। আৰু আমি চাব লাগিব যে পলিচিটো লোৱাৰ সময়ত ঘৰৰ কোনো ব্যক্তিৰ আগৰে পৰা কিবা বেমাৰ আজাৰ চলি আছে নেকি, এইটো বস্তু আমি চাব লাগিব। আৰু লগতে আমি লক্ষ্য ৰাখিব লাগিব যে আমাৰ বাজেট কিমান। যদি আমাৰ বাজেট কম, তেনেহ'লে আমি এটা ভাল পলিচি এটা ল'ব খুজিলেও আমি ল'ব নোৱাৰিম, কাৰণ বাজেটে আমাক সেইটো এলাউ নকৰিব। আৰু এই আটাইখিনি বস্তুৰ ওপৰত নজৰ ৰাখিলে আমাৰ সেই পলিচিটো কণ্টিনিউ কৰাত সুবিধা হ'ব। নেক্সট গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পলিচিটো লোৱাৰ সময়ত আমি লক্ষ্য ৰাখিব লাগিব যে কভাৰেজ এমাউণ্ট কিমান। যদিহে আমি যিকোনো এটা পলিচি লৈ লওঁ, তেনেহ'লে কোনো লাভ নহ'ব। যদিহে মাত্ৰ এজন ব্যক্তিৰ কাৰণে আপুনি এটা পলিচি ল'ব বিচাৰিছে, তেনেহ'লে আপোনাৰ যিটো কভাৰেজ এমাউণ্ট, অৰ্থাৎ কিবা বেমাৰ আজাৰ হ'লে আপুনি কিমান টকা পাব, সেই এমাউণ্টটো আপুনি 5 লাখৰ পৰা 10 লাখৰ ভিতৰত ল'ব লাগিব। তাতকৈ কম লৈ লাভ নাই, কাৰণ এটা ক্ৰিটিকেল বেমাৰ হ'লে আজিকালি মিনিমাম 5 লাখ টকা খৰচ হৈ যায়। আৰু যদিহে আপুনি পৰিয়ালৰ কাৰণে ল'ব বিচাৰিছে, গোটেই পৰিয়ালটো কভাৰ হোৱাকৈ, আৰু যদিহে আপোনাৰ পৰিয়ালত 3জন বা 4জন ব্যক্তি আছে, তেনেহ'লে আপুনি 10 লাখতকৈ ওপৰত যিমানখিনি বেছিকৈ পাৰে সিমানখিনি লোৱাটো ভাল। 15 লাখ 20 লাখ কৰিব পাৰিলে আৰু বেছি ভাল। গতিকে এইখিনি বস্তু আমি লক্ষ্য ৰাখিব লাগিব। নেক্সট ইম্পৰ্টেণ্ট কথাটো হ'ল যিটো পলিচি আপুনি কিনিব, সেই পলিচিটোৱে কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা দিয়ে নে নিদিয়ে। যদি কেছলেছৰ সুবিধা দিয়ে, সেইটো এটা বৰ ভাল কথা। তেতিয়াহ'লে আপোনাৰ বহুতখিনি চিন্তা, টেনশ্যন কমি যায়। কিন্তু অকল কেছলেছ ট্ৰিটমেণ্টৰ সুবিধাখিনি চালে নহ'ব, লগতে এইটোও চাব লাগিব যে সেইটো কোম্পানীৰ যিটো নেটৱৰ্ক কভাৰেজ থাকিব, অৰ্থাৎ কোন কোন হস্পিটেলত ট্ৰিটমেণ্ট কৰিলে আপুনি সেই সুবিধাখিনি লাভ কৰিব। ধৰা হ'ল আপুনি ABC হস্পিটেলত চিকিৎসা কৰিব বিচাৰিছে, বা সেইখন হস্পিটেলত আপুনি ট্ৰিটমেণ্ট কৰিলে আপোনাৰ এটা মেণ্টেল ছেটিছফেকশ্যন থাকে, কিন্তু আপুনি যিখন পলিচি ক্ৰয় কৰিছে যিটো কোম্পানীৰ পৰা, সেইটো কোম্পানীৰ নেটৱৰ্ক হস্পিটেলৰ ভিতৰত সেই আপোনাৰ ABC হস্পিটেলখন নাই, তেনেহ'লে আপোনাৰ কাৰণে অলপমান সমস্যা হ'ব পাৰে। গতিকে এইটো বস্তু আপুনি চাই লোৱাটো জৰুৰী। পৰৱৰ্তী গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি পলিচিটো কিনাৰ সময়ত চাব লাগিব সেই পলিচিটোৱে কি কি বস্তু কভাৰ কৰিব। ইয়াতে চাব লগা মূল 5টা বস্তু আছে। সেইটো হ'ল আপোনাৰ প্ৰি এণ্ড পষ্ট হস্পিটেলাইজেশ্যন, আপুনি মেডিকেলত ভৰ্তি হোৱাৰ সময়তে অকল নহয়, মেডিকেলত ভৰ্তি হোৱাৰ আগৰে পৰা যিখিনি চিকিৎসা আপুনি কৰিব। ধৰা হ'ল আপোনাৰ কিবা এটা প্ৰব্লেম এটা হৈছে, প্ৰব্লেমটো পোৱাৰ দিনাখনে আপুনি মেডিকেল নাযায়, আপুনি নিশ্চয় অলপমান বাহিৰত ডক্টৰক দেখাই কিনে আপুনি ট্ৰিটমেণ্ট কৰি থাকিব। যদিহে আপোনাৰ সমস্যাটো বেছি গম্ভীৰ ৰূপ লয়, তেতিয়াহে আপুনি মেডিকেল যাব। গতিকে মেডিকেল যোৱাৰ পিছত যদি আপুনি হস্পিটেলত এডমিট হৈ যায়, সেইখিনি হ'ল আপোনাৰ হস্পিটেলাইজেশ্যনৰ সময়। কিন্তু আগৰ যিখিনি সময় আপুনি ইতিমধ্যে চিকিৎসা কৰিলে, সেইখিনি হ'ল প্ৰি হস্পিটেলাইজেশ্যন। আৰু মেডিকেলৰ পৰা ৰিলিজ দিয়াৰ পিছতো আপুনি ঔষধ খাই থাকিব লাগিব, চেকআপ কৰি থাকিব লাগিব, সেইখিনি হ'ল আপোনাৰ পষ্ট হস্পিটেলাইজেশ্যন। কিন্তু সকলোবিলাক হেল্থ ইঞ্চুৰেঞ্চ পলিচিয়ে এইবিলাক সুবিধা নিদিয়ে। যিবিলাক কোম্পানীয়ে দিয়ে, সেইবিলাক কোম্পানীৰ পৰা পলিচি লোৱাটো ভাল, কাৰণ মেডিকেলত থকা সময়তকৈ মেডিকেলৰ পৰা অহাৰ পিছত কেতিয়াবা খৰচ বেছি হোৱাও উদাহৰণ আছে। গতিকে এই আটাইবিলাক বস্তু যদি কভাৰ হৈ থাকে, তেনেহ'লে আপুনি নিশ্চিন্ত হৈ থাকিব পাৰে। নেক্সট চাব লাগিব আপুনি যে যিটো ডে কেয়াৰ ট্ৰিটমেণ্ট, অৰ্থাৎ আপুনি মেডিকেলত এডমিট নোহোৱাকৈয়ে দিনৰ ভাগত ওলাই গ'ল, দিনৰ ভাগত ট্ৰিটমেণ্ট আপোনাৰ হৈ গ'ল, আবেলি সময়ত আপুনি গুচি আহিল, সেইটো ডে কেয়াৰ ট্ৰিটমেণ্ট বুলি কয়।
যেনে ধৰা হ'ল যে আপোনাৰ কিবা সৰু মাইনৰ চাৰ্জাৰী এদিনতে হৈ গ'ল, নাইবা যদিহে কোনোবা কিডনি পেচেণ্ট থাকে তেনেহ'লে ডায়েলাইচিছ কৰিব পাৰে। গতিকে এনেকুৱা যিবিলাক মানে ডে কেয়াৰ ট্ৰিটমেণ্ট থাকে সেই ডে কেয়াৰ ট্ৰিটমেণ্টবিলাকো সকলোবিলাক পলিচিয়ে কভাৰ নকৰে। গতিকে আপোনালোকে এইটো চাই লোৱা দৰকাৰ, কাৰণ সেইটো বৰ্তমান বৰ জৰুৰী বিষয় আৰু তাত বহু টকা মানুহৰ খৰচ হৈ যায়। গতিকে ডে কেয়াৰ ট্ৰিটমেণ্টটো কভাৰ থকা পলিচিহে ক্ৰয় কৰাটো জৰুৰী। ইয়াৰ পিছত আহিব এম্বুলেন্স সেৱা। এগৰাকী ব্যক্তি যেতিয়া দুৰ্ঘটনাত পতিত হয় বা কিবা ক্ৰিটিকেল ইলনেছ আহি পৰে, তেওঁ যেতিয়া এম্বুলেন্সত অনা নিয়া কৰিবলগীয়া হয়, সেই এম্বুলেন্সৰ যথেষ্ট পৰিমাণে ভাড়া এটা চাৰ্জ কৰে যদিহে মেডিকেলখন ঘৰৰ পৰা দূৰত হয়। গতিকে এম্বুলেন্স চাৰ্জৰ নামতো এগৰাকী ব্যক্তিৰ ভালেখিনি টকা এটা খৰচ হৈ যায়। তেনে ক্ষেত্ৰত আপুনি যেতিয়া পলিচি এটা ক্ৰয় কৰিব, চাই ল'ব যে সেই পলিচিটোৱে এম্বুলেন্স চাৰ্জখিনি কভাৰ কৰে নে নকৰে। যদিহে কৰে বহুত ভাল কথা, যদিহে নকৰে তেনেহ'লে সেইটো পলিচিৰ পৰা দূৰত থকাই ভাল। নেক্সট চাব লাগিব যে মেটাৰনিটি যিবিলাক কেছ হয়, মেটাৰনিটি কেছত বা নিউবৰ্ণ চাইল্ডৰ যিখিনি ট্ৰিটমেণ্ট থাকে এই আটাইবিলাক বস্তু কভাৰ কৰে নে নকৰে সেইটোও চাবলগীয়া কথা। কাৰণ আজিকালি মেটাৰনিটি মানে সময়ৰ যিখিনি ট্ৰিটমেণ্ট সেইখিনি নামতে বহুত টকা খৰচ হৈ যায়। বহুতো মানুহে এইটো বিষয়ত গুৰুত্ব নিদিয়ে, কিন্তু এটা হিউজ এমাউণ্ট এইটো সময়ত ওলাই যায়। গতিকে যদিহে আপোনাৰ পলিচিয়ে এইটো কভাৰ কৰি লয় তেনেহ'লে সেইটো এটা বৰ ভাল পলিচি। হয়তো তাৰ কাৰণে আপুনি অলপমান প্ৰিমিয়াম বেছিকৈ দিব লাগিব পাৰে, কিন্তু সেইটো ইছ্যু নহয়, কিন্তু আপোনাৰ ভালেখিনি টকা এইটো মানে ফেচিলিটি থকাৰ ফলত ৰাহি হৈ যাব। আৰু নেক্সট চাব লাগিব ক্ৰিটিকেল ইলনেছ কভাৰ। মানে ক্ৰিটিকেল ইলনেছটো গম পাইছে আপোনালোকে নিশ্চয় যে মানুহৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে। কিছুমান এনেকুৱা ক্ৰিটিকেল বেমাৰ আছে যিবিলাক বেমাৰৰ চিকিৎসা মানে আমাৰ অসমত নহয় বা ভাল চিকিৎসা নহয় বুলি আমি ক'ব পাৰোঁ, বাহিৰত যোৱাটো মানুহে প্ৰিফাৰ কৰে। তেনে ক্ষেত্ৰত তেনেকুৱা ক্ৰিটিকেল ইলনেছৰ যিখিনি চিকিৎসা সেই চিকিৎসাখিনি কভাৰ কৰে নে নকৰে সেইটো আপোনালোকে চাই ল'ব। আৰু এই গোটেইখিনি বস্তু চোৱাৰ পিছত যদিহে আপোনাৰ মনোভূত হয় যে গোটেইখিনি বস্তু কভাৰ কৰিছে, তেনেহ'লে যদিহে প্ৰিমিয়াম অলপ চলপ বেছিও হৈ যায়, ধৰা হ'ল আপুনি 10,000 টকা প্ৰিমিয়ামৰ এটা হেল্থ ইঞ্চুৰেঞ্চ পাই আছে, কিন্তু তাত এই মই কোৱা বিষয়কেইটাৰ পৰা 2-3টা বিষয় বাদ পৰিছে, আৰু আপুনি এটা 12,000 টকাৰ ইঞ্চুৰেঞ্চ পলিচি পাইছে য'ত এই গোটেইকেইটা বস্তু কভাৰ আপ হৈ আছে, তেনেহ'লে আপুনি 2,000 টকা বেছিকৈ দি হ'লেও আপুনি 12,000 টকাৰ ইঞ্চুৰেঞ্চটো লোৱাটো বাঞ্ছনীয়। আৰু এটা ইম্পৰ্টেণ্ট বস্তু আপুনি গুৰুত্ব দিব লাগিব পলিচি এটা কিনাৰ সময়ত, যে যদিহে কিবা এক্সিষ্টিং বেমাৰ থাকে, ধৰা হ'ল এগৰাকী ব্যক্তিয়ে এটা এক্সিষ্টিং বেমাৰত ভুগি আছে, ফৰ এক্সাম্পল ডায়েবেটিছ ৰোগত ভুগি আছে, আৰু তেখেতে এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি ক্ৰয় কৰিলে। এতিয়া তেখেতে চাব লাগিব যে যদিহে তেখেতৰ পলিচিটো ক্ৰয় কৰাৰ পিছত কিবা এটা সমস্যাত ভুগে, তেনেহ'লে তেখেতে সেইটো ক্লেইম কৰিবলৈ কিমান দিন অপেক্ষা কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয় যে কিছুমান পলিচিত কি থাকে, এক্সিষ্টিং বেমাৰৰ ক্ষেত্ৰত 2 বছৰলৈকে ক্লেইম কৰিব নোৱাৰে। মানে ধৰক এনেকুৱা যে আজি এটা পলিচি মই লৈ লৈছোঁ, কিন্তু মই যদিহে এটা সমস্যাত ভুগোঁ আৰু যদিহে মোৰ এক্সিষ্টিং বেমাৰ এটা আছে, তেনেহ'লে মই 2 বছৰলৈকে যিখিনি সমস্যা মই পাম আগন্তুক 2 বছৰলৈকে সেই সমস্যাখিনি মই নিজৰ খৰচত ট্ৰিটমেণ্ট কৰিব লাগিব। তাত পলিচিয়ে মোক কোনো ধৰণৰ হেল্প নকৰে। গতিকে এইটো বস্তু চাই ল'ব লাগে। কিছুমান পলিচিৰ সেই ৱেইটিং পিৰিয়ডটো কম থাকে, কিছুমানৰ বেছি থাকে। গতিকে যিটো পলিচিৰ ৱেইটিং পিৰিয়ডটো কম থাকিব সেইটো পলিচিহে আপুনি ক্ৰয় কৰিব, তেতিয়া আপোনাৰ বিপদত পৰাৰ সম্ভাৱনাটো কম। আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে লক্ষ্য কৰিব লাগিব যে যিটো পলিচি আপুনি ক্ৰয় কৰিব, যদিহে এইটো কেছলেছ মানে ট্ৰিটমেণ্ট কৰা পলিচি হয় তেনেহ'লেতো বহুত ভাল কথা, কেছলেছ ছেটেলমেণ্টটো বহুত ভাল কথা। আৰু যদিহে ৰিইম্বাৰ্চমেণ্ট হয়, ৰিইম্বাৰ্চমেণ্ট মানে হ'ল আপুনি আগতে নিজে খৰচ কৰিব লাগিব আৰু পিছত আপুনি এইটো ক্লেইম কৰিব পাৰে, আপুনি বিল ছাবমিট কৰি ক্লেইম কৰিব পাৰে, আপোনাক কোম্পানীৰ টকাখিনি উভতাই দিব। যদিহে ৰিইম্বাৰ্চমেণ্ট পলিচি হয় তেনেহ'লে লক্ষ্য ৰাখিব লাগিব যে যিটো ছেটেলমেণ্ট ৰেচিঅ' মানে যিটো ক্লেইম ছেটেলমেণ্ট ৰেচিঅ', যদিহে আপুনি 1 লাখ টকা ক্লেইম কৰে, আপুনি 1 লাখ টকা নাপাবও পাৰে, আপোনাক কিমান টকা দিব। যদিহে 90,000 টকা আপোনাক দিয়ে, অৰ্থাৎ 90% ছেটেলমেণ্ট ৰেচিঅ' থাকে, তেনেহ'লে সেইটো ভাল এটা পলিচি বুলি আপুনি বিবেচনা কৰিব পাৰে। যদিহে তাতকৈ কম হয় তেনেহ'লে এইটো বৰ এটা সুবিধাজনক নহ'ব। আৰু এই যিটো CSR ৰেচিঅ' মানে ক্লেইম ছেটেলমেণ্ট ৰেচিঅ', এই ক্লেইম ছেটেলমেণ্ট ৰেচিঅ'টো আপোনালোকে IRDAIৰ ৱেবছাইটত গৈ চাব পাৰিব যে কোনটো কোম্পানীৰ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ'টো কিমান। যিটো ভাল হয় সেইটো আপোনালোকে পচন্দ কৰিব আৰু লৈ ল'ব পাৰিব। গতিকে এইখিনি হ'ল থুলমূল কথা। এই আটাইকেইটা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু যদিহে আপুনি এই গোটেইকেইটা বিষয়ৰ ওপৰত গুৰুত্ব দি এটা পলিচি ক্ৰয় কৰে, তেনেহ'লে আপোনাৰ যিটো মানে চিন্তা, সেই চিন্তাখিনি ভালেখিনি মুক্ত হৈ থাকিব পাৰিব বুলি মই বিশ্বাস কৰোঁ। বৰ্তমান মাৰ্কেটত বিভিন্ন ধৰণৰ হেল্থ ইঞ্চুৰেঞ্চ পলিচি পোৱা যায়, আৰু তাৰ ভিতৰত কিছুমান কোম্পানী আছে যাৰ অলপমান মানে CSR ৰেচিঅ'টো ভাল। সেইবিলাক হৈছে HDFC এৰ্গো, নিভাবুপা, টাটা AIG, আদিত্য বিৰলা ইঞ্চুৰেঞ্চ, তাৰপিছত আপোনাৰ ষ্টাৰ হেল্থ ইঞ্চুৰেঞ্চ ইত্যাদি। এইকেইটা পলিচিৰ অলপমান CSR ৰেচিঅ'টো ভাল আৰু কাষ্টমাৰৰ ফিডবেকটো ভাল। গতিকে আপোনালোকে যেতিয়া ল'ব, আপোনালোকে চাই ল'ব। মই এইটো জাষ্ট এক্সাম্পল হিচাপে কথাটো কৈছোঁ, মই ল'ব কোৱা নাই, যেইকেইটাৰ পৰা ল'ব মই ল'ব কোৱা নাই। আপোনালোকে চাই ল'ব, বিভিন্ন ধৰণৰ কোম্পানী আছে, ইয়াতকৈ হয়তো ভাল থাকিব পাৰে। জাষ্ট মানে মোৰ চকুত এইকেইটা পৰিছে কাৰণে নামকেইটা মই কৈ দিছোঁ।
গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ